নমস্কাৰ। সাহিত্য সৌৰভৰ সমূহ দৰ্শক বৃন্দলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। 2010 চনৰ 29 আগষ্ট অসমীয়া খবৰ কাকতত মোৰ এটি নিবন্ধ প্ৰকাশ হৈ ওলাইছিল। সেই নিবন্ধটোকে আজি মই আপোনালোকৰ সন্মুখত পাঠ কৰি দিছোঁ। নিবন্ধৰ শিৰোনাম ৰিণিকী বৌ, নেপথ্য সংগীতৰ এক বিশেষ নাৰী চৰিত্ৰ। বৰ্তমান সময়ত বহুতো জনপ্ৰিয় তথা প্ৰতিভাৱান উপন্যাসিকৰ উপন্যাসে অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। নানা ধৰণে তেওঁলোকে অসমীয়া উপন্যাসৰ ভঁৰালক মেটমৰা, বৰ্ণাঢ্য কৰি তুলিবলৈ প্ৰয়াস কৰিছে। অসমৰ মাটিৰ গোন্ধ, অসমীয়া মানুহৰ মানসিকতা, ভাষাৰ কালিকা, সাংস্কৃতিক বহুৰূপিতা, ইতিহাস, বিদ্ৰোহ, দুখ, হতাশা, আশা, উৎকণ্ঠা সকলো বুকুত সাৱটি এই উপন্যাসসমূহে নিশ্চয় এক অনিৰ্বচনীয় সাহিত্য জ্যোতিৰ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। এনে উপন্যাসসমূহৰ মাজৰ পৰা মোৰ প্ৰিয় উপন্যাস এখনৰ এটি বিশেষ নাৰী চৰিত্ৰৰ কথা আলোচনা কৰিব বিচাৰিছোঁ। আৰাধনা পতংগীয়া গোস্বামীৰ নেপথ্য সংগীত অসমীয়া উপন্যাস সাহিত্যলৈ এক অনবদ্য অৱদান। উপন্যাসখনত নাৰীৰ মনৰ গোপন গভীৰ অংশত সাহসী আলোকপাত, গভীৰ মানৱীয় আবেদন, অনুভৱ আৰু ভাষাৰ কাব্যিকতা প্ৰয়োগেৰে উপন্যাসখনক অধিক সুখপাঠ্য কৰি তুলিছে। নেপথ্য সংগীতৰ এটি বিশেষ নাৰী চৰিত্ৰ হৈছে ৰিণিকী বৌ। ৰিণিকী বৌ এক সবল ব্যক্তিত্বৰ নাৰী। ৰিণিকী চৰিত্ৰটোৱে নেপথ্য সংগীতক এক উজ্জ্বল প্ৰাণময়তা আৰু গতিশীলতা প্ৰদান কৰিছে। সন্তানৰ জীৱন দৰ্শন গঢ় লৈ উঠাৰ ক্ষেত্ৰত ঘাইকৈ মাতৃগৰাকীৰ ভূমিকা অপৰিসীম। কিয়নো জন্মলগ্নৰে পৰা সন্তানে মাতৃৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ পৰে। এগৰাকী মাকে তেওঁৰ সন্তানক যেতিয়া শৈশৱকালৰ পৰাই নানান ভাল কথাৰে শিক্ষা দিব পাৰিব, প্ৰকৃত জীৱনবোধ আৰু মানৱতাবাদৰ লগত সন্তানক পৰিচিত কৰি দিব পাৰিব, তেতিয়াহ'লে সেই শিশুটো যেতিয়া ডাঙৰ হ'ব তেতিয়া তেওঁৰ পৰৱৰ্তী জীৱনত মাকৰ সেই ভাল কথাবোৰে তেওঁৰ সমস্ত চিন্তা অনুভূতিৰ উৎস হৈ পৰিব। মাকে কোৱা এসময়ৰ মধুৰ কথাৰ স্মৃতিবোৰ তেওঁৰ কাৰণে হ'ব পাৰে সৃষ্টিশীল মনৰ প্ৰেৰণাৰ সমল। মাকৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা ৰিণিকী চৰিত্ৰটোত বিৰাজমান হৈ আছে। স্নেহশীলা মাকৰ প্ৰেৰণাতে ৰিণিকীয়ে সংস্কৃতিৰ পথাৰখনত আপোন মনে বিচৰণ কৰিব পাৰিছে। বিশেষকৈ মাকৰ স্নেহৰ উমৰ মাজত ডাঙৰ হোৱা ৰিণিকীয়ে ঘৰখনৰ নিত্য ব্যৱহাৰ্য বস্তুৰ মাজতো বিচাৰি পায় মৰমী মাকৰ হাতৰ মৰম সনা উমান স্পৰ্শ। লেখিকাৰ ভাষাত আম্মাই হয়তো জানিছিল এনেদৰে হাপানীত ভুগি থাকিলে তেওঁ আৰু সৰহ দিনলৈ পৃথিৱীৰ পোহৰ দেখা নাপাব। সেয়ে বিয়া দি দূৰলৈ উলিয়াই পঠিওৱা জীয়াৰীৰ লগত নিজে খহি মাজি চিকচিকাই থোৱা বঁটাখন দি পঠিয়াইছিল। বঁটাখন দেখিলে আমাজনৰ হাত দুখন, লাহি আঙুলিকেইটা চকুৰ আগত দেখা যেন পাওঁ। আদৰ, যত্ন আৰু আশীৰ্বাদখিনিও মই যেন কিবা ইয়াৰ মাজতে বিচাৰি পাওঁ। গোলাঘাট পাৰ হৈ ফৰকাটিং জংচনৰ পৰা 4 কিলোমিটাৰ দক্ষিণৰ উষা গৰঙা গাঁও এক নিভাঁজ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে ডাঙৰ দীঘল হোৱা ৰিণিকী উপন্যাসখনৰ এক শক্তিশালী প্ৰাণৱন্ত নাৰী চৰিত্ৰ। উচ্চ শিক্ষিতা, সুৰুচি সম্পন্না, সুন্দৰ সাংস্কৃতিক মনৰ গৰাকী ৰিণিকীয়ে উপন্যাসখনৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ অদিতিৰ অন্তৰ জগতত
গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰত্যাশা আৰু প্ৰতাৰণা, চাহ পোহৰৰ গভীৰ অন্তৰ্দ্বন্দ্বৰ মাজত অৱস্থান কৰা অদিতিৰ মনৰ আকাশত আশা আৰু প্ৰেৰণাৰ উজ্জ্বল ৰং ছটিয়াই দিবলৈ সক্ষম হৈছে ৰিণিকীয়ে। অন্তৰৰ গভীৰ মমতা আৰু প্ৰত্যয়েৰে ৰিণিকীয়ে নিজৰ আত্মকথা, যাৰ মাজত নিহিত হৈ আছে জীৱনৰ সমস্ত সঞ্জীৱনী সোধা, অদিতিৰ আগত কৈ শুনায়। যিবোৰ কথা শুনাৰ পাছত অদিতিৰ মানসিক দিগন্ত ক্ৰমাৎ প্ৰসাৰিত হৈ আহিবলৈ ধৰে। মাকৰ প্ৰতি থকা আন্তৰিক শ্ৰদ্ধা আৰু মমত্ববোধৰ চিনস্বৰূপে ৰিণিকীয়ে চালে চকুৰোৱা মৰম লগা ফুলনিখন আগচোতালত নাপাতি পাছচোতালতহে পাতিছিল। উপন্যাসিকাৰ ভাষাত, ৰিণিকী বৌৰ মনৰ খেদখিনিৰ কথা মই জানো। কথা প্ৰসংগত বৌয়ে এদিন কৈছিল, জানানে অদিতি, আমি ছোৱালীবোৰে মাকবোৰক সদায় লাইটলি লওঁ। আম্মা জীয়াই থাকোঁতে এখন্তেক আম্মাৰ ওচৰত বহি কথা পাতিবলৈ মোৰ সময় নহ'ল। সদায় লৰালৰি, নানানটা কামৰ টনাটনি। আচলতে কি জানা, আমাৰ যে আকৰ্ষণ আগচোতালত, আম্মা যে পিছচোতালৰ বাসিন্দা। মোৰ বৰ খেদ হয়, আম্মাৰ কাৰণে মই একো কৰিব নোৱাৰিলোঁ। আম্মা যে হঠাতে এনেকৈ গুচি যাব মই ভাবিবই পৰা নাছিলোঁ। আম্মাক আনকি মই এসাঁজ ভাতো হেঁপাহেৰে খুৱাব নোৱাৰিলোঁ। আম্মাৰ পৰা সদায় মই লৈয়ে থাকিলোঁ তেওঁৰ শ্ৰম, তেওঁৰ সময়, তেওঁৰ আদৰ, যত্ন, সেৱা। এই সকলোবোৰ যেন মোৰ প্ৰাপ্য, এনে ভাৱ আৰু দাবী এটা মোৰ মনৰ ভিতৰত আছিল। কিমান অবিবেচকভাৱে মই তেওঁৰ লগত ব্যৱহাৰ কৰিছিলোঁ। ৰিণিকী বৌৰ মাক যদিও এগৰাকী সাধাৰণ গাঁৱলীয়া নাৰী আছিল, তথাপি অপৰিপক্ক মনৰ গৰাকী নাছিল। অতি সহনশীলা আৰু ধৈৰ্যশীলা ৰিণিকীৰ মাকে হাঁপানী ৰোগত ভুগি থাকিও ৰোগৰ বিৰুদ্ধে অনৰহ সংগ্ৰাম কৰি গৈছিল। মনৰ ইচ্ছাশক্তি কিমান প্ৰবল হ'লে মানুহে প্ৰতিকূলতাৰ বিৰুদ্ধে এনে সংগ্ৰাম কৰি যাব পাৰে। নিজ সন্তানৰ মনত সাহস আৰু সততাৰ শইচ সিঁচি থৈ যাব পাৰে। লেখিকাৰ ভাষাত, সদায় মন কৰিছিলোঁ, অসুখ ভাল পাই যিদিনা পুৱা গা পা ধুই চাফা পৰিষ্কাৰ সাজ পিন্ধি আম্মাই চাহ কৰিবলৈ পাকঘৰলৈ যায়, সেইদিনা এক সজীৱ লাৱণ্য আমাৰ মুখখন পোহৰাই ৰাখে। যেনিবা বতাহ বৰষুণৰ পাছত বাৰীৰ গছলতিকাষে সূৰ্যোদয়ৰ পাছৰ প্ৰথম ৰ'দজাকত ঠন ধৰি উঠিছে। সেই সময়ত প্ৰায় এটা সন্দেহ, এটা প্ৰশ্নই মোৰ মনত দোলা দি গৈছিল। আম্মা বাৰু নিজেই নিজৰ বিশেষ অসুখটোৰ প্ৰেমত নিমজ্জিত উঠি আহিব নোৱাৰাকৈ হৈ পৰিছে নেকি? এতিয়া বুজিছোঁ, গৰঙাৰ আমাৰ পুৰণি ঘৰখনত যৌথ পৰিয়াল এটাৰ বৰবোৱাৰীৰ গধুৰ দায়িত্বৰ পৰা আম্মাই মাথো সেই দিনকেইটাতহে ৰেহাই পাইছিল। বৃন্দা দীক্ষিতৰ কাহিনী কওঁতে তুমি যি ডিফেন্স মেকানিজিমৰ কথা কৈছিলা, বাহিৰৰ নেতিবাচক কথাবোৰে তেওঁক যাতে দুৰ্বল কৰি তুলিব নোৱাৰে, তাৰ বাবে বৃন্দাই তেওঁৰ চাৰিওফালে এটা সুৰক্ষা বলয় তৈয়াৰ কৰি লৈছিল। সেই একেই কৌশলকে প্ৰয়োগ কৰি মোৰ আম্মায়ো হয়তো এনেদৰে নিজক বচাই ৰাখিছিল, নিজক সক্ৰিয় আৰু কাৰ্যক্ষম কৰি তুলিছিল। বৰ্তমান সমাজ ব্যৱস্থাত দেখা পোৱা গৈছে, বহুতো নাৰীয়ে নাৰী স্বাধীনতাৰ নামত চৰম উচ্ছৃংখলতাৰ প্ৰবল বন্যাত উতিভাহি গৈছে। নাৰী স্বাধীনতাৰ নামত মনুষ্যত্বক বিসৰ্জন দি ভীষণ অমানৱীয় আৰু অপসংস্কৃত হোৱা দেখা গৈছে। যিসকল নাৰী মানৱতাবাদৰ মহান মন্ত্ৰত দীক্ষিত হ'ব পৰা নাই, তেওঁবিলাকৰ মন অতি সংকীৰ্ণ মনা হয়। সামাজিক আৰু পাৰিবাৰিক সম্বন্ধৰ মূল ভেটি শ্ৰদ্ধা, ত্যাগ, সেৱা, স্নেহ, বিশ্বাস,
প্ৰেম সহানুভূতি আদি ভাৱসমূহ বৰ্তমান সময়ত দ্ৰুতভাৱে লোপ পাই আহিবলৈ ধৰিছে। তাৰ বিপৰীতে ৰিণিকী চৰিত্ৰত চিত্ৰিত হৈছে জীৱনজোৰা মহত্বৰ গৰিমা, পবিত্ৰতা আৰু দূৰদৰ্শিতা। মানৱ জীৱনৰ আটাইতকৈ মহৎ মানৱীয় গুণখিনিৰ সাৰ্থক প্ৰতিভূ ৰিণিকী চৰিত্ৰ। আচলতে ৰিণিকীবোৰ প্ৰেম আৰু পবিত্ৰতাৰ সৌৰভ আৰু সৌন্দৰ্যৰ এক অপূৰ্ব সমাহাৰ। হয়, উষা গৰঙা গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ এখন ৰক্ষণশীল ঘৰত ডাঙৰ হোৱা ৰিণিকী চৰিত্ৰটোৰ মাজেৰে লেখিকাই এক মানৱীয় বাৰ্তা প্ৰেৰণ কৰিছে। ঘৰখনৰ মানুহবোৰৰ কথামতে বিশ্ববিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে ৰিণিকীয়ে সাংসাৰিক জীৱনৰ পাতনি মেলে। গৰঙাৰ ঘৰখনৰ সকলোৰে মৰমৰ মাজত আতল তোল আমোলমোলকৈ ডাঙৰ হোৱা ৰিণিকীৰ মনত কাৰো প্ৰতি ক্ষোভ বা বিদ্বেষ নাই। এটা সুন্দৰ কেৰিয়াৰ সৰ্বস্ব জীৱনতকৈ প্ৰেম আৰু মমত্ববোধৰ অৰ্থ ৰিণিকীৰ জীৱনত বহুত বেছি শ্ৰেষ্ঠ। লেখিকাৰ কথাৰে ক'বলৈ গ'লে মোৰ লগত কটনত পঢ়া আটাইবোৰ ছোৱালী এতিয়া নিজৰ নিজৰ ক্ষেত্ৰত ছেটেল হৈছে। তাৰে এজনীক সিদিনা বিয়া এখনত লগ পালোঁ। তাই যেতিয়া গম পালে যে মই চাকৰি তাকৰি একো নকৰোঁ, মোক পুত কৰি যিমান সি উপদেশ দিলে ক'ৰবাত হ'লেও মোৰতো গুজি থাকিবলৈ, নহ'লে বিদ্যা শিক্ষাৰ অৱমাননা হয়। টকা আৰ্জিব নোৱাৰিলে হেনো মানো নাথাকে। ক'তা মোৰ মনততো কোনো নিচাত্মিকা ভাৱ নাই। চাকৰিজীৱী বান্ধৱীৰ প্ৰতিও দেখোন মই কোনো ঈৰ্ষা অনুভৱ কৰা নাই। কাৰোৰে প্ৰতি মোৰ কোনো ধৰণৰ ক্ষোভ নাই। বৰঞ্চ এক ধৰণৰ শুভ কামনা আৰু শ্ৰদ্ধাৰ ভাৱে মই ইমান দিনে মোৰ মাজত লালন পালন কৰি আহিছোঁ। বান্ধৱীয়ে মোক কোৱাৰ দৰে গৃহিণী হোৱাৰ বাবে মোৰ বুদ্ধিত মামৰে ধৰা নাই। মোৰ বিবাহিত জীৱনত তোমালোকৰ চাহিবকাৰ সংগ সাহচৰ্য মোৰ বাবে আটাইতকৈ ডাঙৰ লাভ। কাকাৰাৰ সকলো লেখাৰে প্ৰথম পাঠিকা মই। মোৰ মতামত তেওঁ যথেষ্ট গুৰুত্ব সহকাৰে লয় আৰু প্ৰয়োজন দেখিলে নিজৰ লেখাও সাল সলনি কৰে। মই গৃহিণী যদিও গৃহবন্দী নহওঁ, বাহিৰলৈ ওলাই মেলি যোৱাত, আনৰ লগত মিলা মিছা কৰাত তেওঁ কেতিয়াও বাধা নিদিয়ে। অৱশ্যে মোৰ চিনাজনা মানুহৰ সংখ্যাও সীমিত। চৰকাৰী টুৰবোৰত যেতিয়াই সম্ভৱ হৈছে তেওঁ মোকো লগত লৈ গৈছে। যেতিয়া নিব পৰা নাই তেতিয়া ঘৰলৈ আহি তেওঁ মোৰ আগত সকলো কথা, সকলো অভিজ্ঞতা বিতংভাৱে কৈছে। তেওঁৰ মুখৰ পৰা নতুন নতুন বিচিত্ৰ বৰ্ণিল কথাবোৰ শুনিবলৈ মই হেঁপাহেৰে বাট চাই থাকোঁ। এনে লাগে যেন তেওঁৰ মনটোৰ লগে লগে মোৰ মনটোৱেও গোটেই ব্ৰহ্মাণ্ডখন ভ্ৰমি ফুৰে। এজন সাহিত্যিকৰ পত্নী হিচাপে ৰিণিকীয়ে সুন্দৰ সাংস্কৃতিক মনৰ অধিকাৰিণী হ'ব পাৰিছে। সকলো ক্ষেত্ৰত স্বামী সহায়ৰ হাত আগবঢ়াই দিছে। বহু নাৰীয়ে সন্দেহৰ কীট মগজুত সোমোৱাত জীৱন পাত্ৰ বিষেৰে ভৰাই তোলে। স্বামীৰ জীৱনো কৰি তোলে অসহনীয়। নিজৰ অজ্ঞাতে সংসাৰৰ সুন্দৰতাবোৰ ক'ৰবাত হেৰাবলৈ আৰম্ভ কৰে। এই হেৰাই যাব ধৰা সুন্দৰৰ চাবিকাঠি কেৱল ৰিণিকী বৰদৰে নাৰীৰ হাততহে প্ৰথিত হৈ থাকে, য'ৰ পৰা প্ৰজ্বলিত হয় আদৰ্শপুষ্ট অফুৰন্ত প্ৰেৰণাৰ ৰং। সকলো মানৱীয় গুণেৰে গৰিমামণ্ডিত ৰিণিকী চৰিত্ৰটোৱে নেপথ্য সংগীতক অধিক প্ৰাণময়তা দান কৰি সুখপাঠ্যত পৰিণত কৰিছে। মানৱীয় সম্পৰ্ক আৰু অস্তিত্বৰ সৈতে আবদ্ধকৰণৰ প্ৰত্যক্ষ ইংগিত আৰাধনা পতংগীয়া গোস্বামীৰ উপন্যাসত সংৰক্ষিত হৈ ৰ'ব।